খুবেই আনন্দিত। মোৰ এনেকুৱা লাগিছে যিটো সপোন মই কেতিয়াও দেখা নাছিলোঁ তেনেকুৱা এটা সপোন মই দিঠকত এতিয়া পোৱাৰ নিচিনা লাগিছে। সেইটো কাৰণে খুবেই আনন্দিত আৰু এইটো বেছি ভাল লাগিছে যে যি সময়ত অসমীয়া ভাষাই বৰ্তমান ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে তো সেই সময়তে মই জাৰ্মানীত গৈ অসমীয়া ভাষা প্ৰতিনিধিত্ব কৰিম বা অসমীয়া ভাষা উপস্থাপন কৰিম, অসমীয়া ভাষাৰ সাহিত্য উপস্থাপন কৰিম, সেইটো বেছি ভাল লাগিছে মোৰ। জাৰ্মানীৰ ফ্ৰেংকফুট বুক ফেয়াৰত এটেণ্ড কৰিম, তাৰ লগতে বুক ফেয়াৰৰ লগত সংযোজক হৈ KWF ষ্টিফাং নামৰ ফাউণ্ডেশ্যনে ৰাইট আছামিজ নামৰ যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটোৰ ওপৰত আমাৰ এখন বৈঠকৰ লগতে মোৰ গল্প পাঠৰ মানে ইভেণ্ট আয়োজন কৰিছে। মোৰ গল্পটো আছিলে খঞ্জন পক্ষীৰ গান। এই গল্পটো আচলতে ক'বলৈ গ'লে মই লকডাউনৰ সময়ত ৰচনা কৰিছিলোঁ আৰু সৃষ্টি কৰাৰ পাছত কেইগৰাকীমান বাকো দেখাইছিলোঁ, সাহিত্যিক বায়ে। তেওঁলোকে ক'লে যে এই গল্পটো আলোচনীলৈ পঠোৱা, গল্পটো বহুতে ভাল হৈছে। মই ক'বলৈ গ'লে প্ৰায় কেইখন আলোচনীলৈকে পঠাইছিলোঁ, কিন্তু কোনো এখন আলোচনীয়ে প্ৰকাশ নকৰিলে। হয়তো তেওঁলোকৰ দৃষ্টিত ৰৈ গ'ল বা তেওঁলোকে কিয় বা সেইটো কথা মই গম নাপাম, কাৰণ তেওঁলোকে 3 মাহ সময়েৰে মই 3 মাহ ৰৈ বাকীখন আলোচনীলৈ পঠাইছিলোঁ। এতিয়া সেই গল্পটো তাৰপাছত ৰাইট আছামিজ নামৰ প্ৰজেক্ট, যিটো ব্ৰিটিছ কাউন্সিল আৰু KWFৰ সহযোগত আৰু কলকাতাৰ বি বুকছ নামৰ পাব্লিকেশ্যনৰ জৰিয়তে হৈছিলে। সেই গল্পটো তাত চিলেক্ট হোৱাৰ পাছত মই যোৱা ছেপ্টেম্বৰ মাহত 2023 চনৰ সেই গল্পটোকে পাঠ কৰিবলৈ ইউৰোপীয়ান ইউনিয়নে এটা অনুষ্ঠানৰ আয়োজন কৰে আমাৰ ভাৰতবৰ্ষত। যিটো ইউৰোপীয় দেশ কেইখনমানৰ প্ৰত্যেকখন দেশৰ একোগৰাকীকৈ লেখক তাতে প্ৰতিনিধি কৰি ইভেণ্টত অংশগ্ৰহণ কৰে। মই তাতে যোৱা ছেপ্টেম্বৰ মাহত ইউনাইটেড কিংডমক ৰিপ্ৰেজেণ্ট কৰিবলৈ সুবিধা পাইছিলোঁ। সেইটো মোৰ কাৰণে এটা বেলেগ ধৰণৰ অভিজ্ঞতা আছিলে। মই এগৰাকী ভাৰতীয় হৈ অসমৰ এখন অখ্যাত মানে তেনেই সৰু খুবত থকা ঠাইৰ পৰা গৈ ইউৰোপীয়ান সাহিত্যৰ মঞ্চত এখন ইউৰোপীয় দেশক, তাকো ইউনাইটেড কিংডমৰ দৰে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছিলোঁ। সেইটো মোৰ কাৰণে বেলেগ এটা অনুভৱ আছিলে। সেইটো মই তেওঁলোকৰ মানে কেনেকৈ ৰৈ গ'ল সেইটো বিষয়ে মই নাজানিম, কিন্তু হয়তো চাগে আমাৰ কি হয় এনেকুৱা পদ্ধান্তৰ প্ৰতি কণটো মানুহতে পন্থী মনটো বুলি তেনেকুৱা আছে। হয়তো চাগে গল্পটো যদি কোনোবাই চাইছিলেও তেওঁ চাগে ভাবিলে এইটো মানে তেওঁলোকৰ নৰ্মছত চাগে নাহিব, এই ধৰণে ভাবিবও পাৰে। সেইটো বিষয়ে মই গম নাপাম, কিন্তু হয় যে ব্ৰিটিছ কাউন্সিলত তাতে মোৰ গল্পটো যোৱাৰ পাছত মই গল্পটো USA এখন জাৰ্নেলতো প্ৰকাশ পালে, অসমীয়াৰ লগতে ইংৰাজী ভাষাত একেলগে। ইংৰাজী ভাষাত মোৰ গল্পটো অনুবাদ কৰিছে হৰ্ষিতা হিয়াই এ ৱাকটেল ছং নামেৰে। সেইটো ৱৰ্ডছ উইদাউট বৰ্ডাৰ্ছ নামৰ USA এখন ট্ৰান্সলেশ্যনৰ জাৰ্নেল, যিখন এখন প্ৰখ্যাত জাৰ্নেল, তাতে প্ৰকাশ হ'ল। প্ৰকাশ হোৱাৰ পাছত মই যিটো ৱৰ্ল্ড ৱাইড মানে ৰিডাৰশ্বিপ এটা পাইছোঁ, তেওঁলোকে যিটো সঁহাৰি জনাইছে, সেইটো এটা খুবেই মোৰ কাৰণে ভাল লগা কথা। তেওঁলোকে কানেক্ট কৰিব পাৰিছে মোৰ শব্দবোৰৰ লগত, মোৰ পৰিস্থিতিবোৰৰ লগত। চাগে এয়াই আৰু সততে উপস্থাপন হোৱা বিষয়টোতো একেবাৰে নুয়ো কৈ দিব নোৱাৰি, একেবাৰে আমি এইটো মানে অশুদ্ধ বুলিও কৈ দিব নোৱাৰি। এনেকুৱা হয় প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুয়োটা দিশেই থাকে। তেনেকৈ বৰ্তমান মোবাইল ইণ্টাৰনেটৰ যুগ, মোবাইল ইণ্টাৰনেট অবিহনে আমি থাকিব নোৱাৰোঁ। এই ক্ষেত্ৰত উঠি অহা প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ হ'লে আমি অভিভাৱকসকল আটাইতকৈ বেছি সচেতন হ'ব লাগিব। কাৰণ ঘৰখন মানে একেবাৰে শিশু অৱস্থাতে মাক দেউতাকৰ পৰা শিকে, মাক দেউতাকে যি কৰে তাকে অনুকৰণ কৰিবলৈ লয়। মাক দেউতাকে যদি ঘৰত দিনটোৰ সময়ত 1 পৃষ্ঠা কিতাপো পঢ়া দেখে, ল'ৰা ছোৱালী অট'মেটিকেলি কিতাপৰ প্ৰতি মন আগবাঢ়িব। আৰু বৰ্তমান যিসকল ল'ৰা ছোৱালী মানে এনেকুৱা হয়, কোনোবা এটা চাৰ্কুলত, যিটো চাৰ্কুলত মই থাকোঁ সেইটো চাৰ্কুলৰ বিষয়ে মই গম পাওঁ। এতিয়া ধৰক মই শিক্ষক হিচাপে আছোঁ বা সাহিত্যৰ লগত জড়িত, মই কেৱল সাহিত্যৰ লগত জড়িত মানুহখিনি লগ পাওঁ বা পঢ়ুৱৈসকল লগ পাওঁ। কিন্তু সেইটো যিটো চাৰ্কুলৰ বাহিৰত গৈ পেলাই যদি আমি ষ্টেণ্ড কৰোঁ, তেতিয়া দেখিম যে নাই, কিতাপেই নপঢ়ে। মানে এইটো পইণ্ট অফ ভিউৰ কথা বুলি মই ভাবোঁ। পৰিকল্পনাটো বহুতেই আছে। গমধৰৰ বিষয়টো গম পাইছিলে চাগে। গমধৰ আমাৰ 2022 বৰ্ষৰ নোবেল উইনাৰ এনি আৰ্নক্সে উন্মোচন কৰিছিলে ৱৰ্ল্ড বুক ফেয়াৰ নতুন দিল্লীত। সেইটো প্ৰাইম মিনিষ্টাৰ ইউবা মেণ্টৰশ্বিপত তাতে চিলেক্ট হৈছিলে প্ৰায় 16,000ৰ ভিতৰৰ পৰা। তাৰপিছত ৰাষ্ট্ৰপতিকো মই লগ পালোঁ সেই কিতাপখনৰ কাৰণে। এতিয়া তাৰ পাছত বৰ্তমান কৰিবলগীয়া কামটো বহুতেই আছে। বিশেষকৈ খঞ্জন পক্ষী গানৰ যিটো থিম আছিলে বা যিটো বয়সৰ ল'ৰা ছোৱালীৰ ল'ৰাৰ মানে মনস্তাত্ত্বিক দিশটো ৰিপ্ৰেজেণ্ট কৰিছোঁ, মই সেই মনস্তাত্ত্বিক দিশটোৰ ওপৰত কাম কৰিবলৈ খুবেই প্ৰয়োজন আছে। মানে কৈশোৰ অৱস্থাৰ যিটো আমাৰ মানসিক দুৰ্দুল্যমান অৱস্থাত থাকোঁ আমি, সেই বস্তুটো ৰিফ্লেক্ট কৰিব পৰা। আমাৰ এনেকুৱা হয়, প্ৰত্যেক ল'ৰা ছোৱালীয়ে ঘৰত এইটো অনুভৱ কৰে যে প্ৰত্যেক মাক দেউতাকৰে, অভিভাৱকৰে কিছুমান সপোন থাকে যিবোৰ তেওঁলোকে পূৰ কৰিব নোৱাৰিলে, কিন্তু সেই সপোনবোৰ আমাৰ সন্তানে পূৰ কৰিব বুলি অভিভাৱকে খুবেই আশা কৰে।
আৰু সেই আশা কৰাটো কেতিয়াবা এনেকুৱা অৱস্থাত হৈ যায় যে য'ত নেকি ল'ৰা ছোৱালীয়ে খুব বেছি প্ৰেছাৰ অনুভৱ কৰিবলৈ ধৰে মানে আমাৰ মানসিক অৱস্থাটো আমি খুলি মা দেউতাৰ আগত আমি কৈ দিব নোৱাৰোঁ কাৰণ আমাৰ পৰিৱেশটো তেনেকুৱা এতিয়া অপেনলি হোৱাগৈ নাই ৱেষ্টাৰ্ণবিলাকত পৰা যায় তেওঁলোকে ফ্ৰেণ্ডলি যিকোনো কথা তেওঁলোকে অভিভাৱকৰ লগত পাতিব পাৰে তেওঁলোকৰ কাৰণে ইমান সমস্যা নহ'ব চাগে কিন্তু আমাৰ এইটো প্ৰেক্ষাপটত অকণমান সমস্যা হ'ব আৰু তেনেকুৱা অৱস্থাত যদি মোৰ গল্পটো কুইয়াৰ থিমৰ গল্প আমাৰ শিশু অৱস্থাত কি হয় আমাৰ কাৰোবাৰ প্ৰতি আকৰ্ষণটো যেতিয়া আমাৰ অনুভৱ হয় সেই আকৰ্ষণ অনুভৱ হোৱা অৱস্থাত আমাৰ মানসিক অৱস্থাটো কেনেকুৱা হৈ থাকে য'ত নেকি মা দেউতাই বিচাৰে মই এজন ভাল মডেল ল'ৰা আদৰ্শ ল'ৰা হওঁ কিন্তু সেই সময়ত মই বিচাৰিছোঁ বেলেগ কিবা কওঁ মই এটা ফ্ৰীডম অফ লাইফ বিচাৰিছোঁ মানে মই অকণমান স্বাধীনতা বিচাৰিছোঁ কেৱল মা দেউতাই এইটো কৰিব লাগে সেইটো কৰিব লাগে এইটো পায় এইটো নাপায় সেইমতে চলাতকৈ মই মোৰ জীৱনটো উপভোগ কৰিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ যিটো আমাৰ মানসিক সংঘাত এখন চলি থাকে সেই বস্তুটোকে ৰিফ্লেক্ট কৰা হৈছে গল্পটোত আৰু তাৰ লগতে আমাৰ যিটো আকৰ্ষণ থাকে কোনো ব্যক্তিৰ প্ৰতি প্ৰথম ভাল পোৱা জাগ্ৰত হয় সেইটো লিংগ ভিত্তিক নহ'বও পাৰে কাৰণ সমলিংগৰ প্ৰতি আমাৰ মন আকৰ্ষিত হ'ব পাৰে যিহেতু আমাৰ বৰ্তমান সাহিত্যত বিশ্ব সাহিত্যত সেইটো এটা বহুত ডাঙৰ এটা ট্ৰেণ্ড চলি আছে ট্ৰেণ্ড বুলি নহয় আৰু এটা বহুত ডাঙৰ ইছ্যু হৈ আছে যিটোৰ ওপৰত আমাৰ বহুত বেছি সাহিত্যৰ মানে সৃষ্টি হৈছে তাৰ লগতে বহু বেছি ভাল ভাল আৰ্ট মুভিছো ওলাইছে মোৰ গল্পটো সেইবোৰ লৈয়ে ঘূৰিছে বিশেষকৈ মনস্তাত্ত্বিক দিশটো বেছিকৈ মোৰ জন্ম ঢকুৱাখানাৰ ঢোলপেটা গাঁৱত কিন্তু সৰুৰে পৰা মই খুবেই অকলশৰীয়া আছিলোঁ বুলিয়ে ক'ব লাগিব কাৰণ লগ সংগৰ লগত মোৰ ৰাহি যোৱা নিমিলিছিলে য'তে যাওঁ কাজিয়া হোৱাৰ নিচিনাই হৈছিলে গতিকে মা দেউতাই মোৰ হাতত কিতাপ তুলি দিলে কিতাপ তুলি দিয়াৰ পাছত যেতিয়া মই কিতাপৰ মাজত এখন বেলেগ ধৰণৰ কাল্পনিক পৃথিৱী পালোঁ ময়ো নিজৰ মাজত এখন কাল্পনিক পৃথিৱী সৃষ্টি কৰি ল'লোঁ আফুঘাট নামেৰে সেই আফুঘাটত ধৰক তাৰে মোৰ কাল্পনিক বন্ধু বান্ধৱৰ লগত কিতাপ পত্ৰৰ লগতে মই নৈ পাৰত মোৰ জীৱন পাৰ কৰিছিলোঁ তাৰপিছত নদীৰ পাৰৰ পৰা আহি যোৰহাট জিলাৰ এই কাকজান অঞ্চলৰ ৭৩ নং দুলীয়া গাঁৱত যেতিয়া মই শিক্ষকতা কৰিবলৈ সোমালোঁ তেতিয়া মোৰ কাৰণে অকণমান মুভ কৰাটো এখন নদী পাৰৰ গাঁৱৰ পৰা নদী নোহোৱা ঠাই এখনত মুভ কৰাটো অকণমান আছিলে আৰু এতিয়া এডজাষ্ট হ'ব পাৰিছোঁ ইয়াত